নমস্কাৰ বন্ধুসকল, ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যন প্ৰগ্ৰেম আজি বহুতকে দিছে আৰু যিসকলে পোৱা নাই চিন্তা নকৰিব, সোনকালেই পাব। 31 আগষ্টৰ ভিতৰত পাব। ভালকৈ কাম কৰি যাওক। এতিয়া কথা হ'ল কেনেকৈ কণ্টেণ্ট মনিটাইজেশ্যন প্ৰগ্ৰামটো ছেট আপ কৰিব। মই ভিডিঅ'টো বনাই দিছোঁ, সকলোৱে চাব আৰু ধুনীয়াকৈ ছেট আপ কৰি ল'ব। হয়তো সকলোৰে পেজত বেলেগ বেলেগকৈ ওলাব পাৰে, গতিকে সাৱধানতাৰে কৰিব। কিছু নিজে পঢ়ি চালেও গম পাব। আপোনালোকলৈ ৰিকুৱেষ্ট এটা থাকিল যে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিসকলে ছেট আপ কৰিব নাজানে, যাতে সকলোৰে সুবিধা হয়। সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোকো ছাপোৰ্ট কৰিব। এতিয়া পলম নকৰি ভিডিঅ'টো চাওঁ আহক। অৱশ্যে কণ্টেণ্ট মনিটাইজেশ্যন প্ৰগ্ৰামটো আপোনালোকক দেখুওৱাৰ আগতে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছোঁ, এইকেইটাৰ প্ৰতি ধ্যান দিব। মই যেনেদৰে ভিডিঅ'টো দেখাম, তাত হয়তো যিটো অপশ্যন যেনেদৰে ওলাব আপোনাৰ তাত নোলাবও পাৰে, কাৰণ সকলোৰে পেজ বা প্ৰফাইলটো বেলেগ বেলেগ ধৰণৰ হয়। গতিকে সাৱধানতাৰে কৰিব লাগিব মই দেখুৱাৰ উপৰিও। আৰু লগতে এই ছেটআপটো কৰাৰ আগত আপোনাৰ পেআউট একাউণ্ট ছেটআপটো এবাৰ চেক কৰিব। তাতে টেক্স ইনফৰমেশ্যন ছেটআপ কৰা আছে নে নাই, আৰু টেক্স ইনফৰমেশ্যন ইণ্ডিভিজুৱেল নে নাই, বিজনেছ বা প্ৰাইভেট হৈ আছে, সেইটোৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। বিজনেছ বা ইণ্ডিভিজুৱেল মানে ডিফাৰেঞ্চ আছে। ইণ্ডিভিজুৱেল হৈ থাকিলে আপোনাৰ একো অসুবিধা নহয়। যদি প্ৰাইভেট বা বিজনেছ হৈ থাকে, তেতিয়া পিছত প্ৰব্লেম হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে পেআউট একাউণ্ট ছেটআপত তলতে ছেটিংছত গ'লে আপুনি যিকেইটা আপডেট অপশ্যন ওলায়, তাতে W8 ৰয়েলিটিছ, W8 ছাৰ্ভিচেছ এনেকৈ যিকেইটা অপশ্যন আছে, সেইকেইটা গ্ৰীণ হৈ থকাটো প্ৰয়োজন আছে। ভেৰিফাইড বুলি ওলাব তাতে। এই বিষয়কেইটা আপোনালোকে নজৰ দিব। যদি আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ কৰিছে কিন্তু পেআউট একাউণ্ট ছেটআপ কৰা নাই, তেতিয়াহ'লে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ কৰি কোনো অৰ্থ নাথাকিব। আৰু এইটো ভয় নাখাব যে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ এতিয়া নকৰিলে পাছত কিবা অসুবিধা হ'ব নেকি। একো অসুবিধা নহয়। সেইটো আনলক এবাৰ হৈছে যেতিয়া সি পুনৰ লক হৈ কেতিয়াও নাযায়। মাত্ৰ এটা মনত ৰাখিব, তাত যদি ডিছমিছ অপশ্যনটো থাকে তাত টাচ নকৰিব। ছাইন আপত টাচ কৰিলেও আপোনাৰ ক'ব লগা নাই, আপোনাৰ ছেটআপ হৈ গুচি যাব পাৰে। কিন্তু ডিছমিছ অপশ্যনত টাচ কৰিলে কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো উৰি গুচি যাব পাৰে, সেইটো নাইকিয়া হৈ যাব পাৰে। আকৌ ফেচবুকে দিয়ালে আপুনি ৰৈ থাকিব লাগিব। তো দেৰি নকৰোঁ, আহক ডাইৰেক্টলি আমি ছেটআপৰ মাজলৈ যাওঁ। এইটো মোৰ নিজা একাউণ্ট। ইয়াতে প্ৰফেশ্যনেল ডেছবৰ্ডৰ তলতে ওলাইছে, চাওক। ইয়াতে গম পাইছে ছেটআপ বুলি আপোনালোকে। ডিছমিছ আৰু ছাইন আপ অপশ্যন ওলাইছে, গতিকে ইয়াতে ডিছমিছ কৰিব নালাগিব, ছাইন আপত টাচ কৰিব লাগিব। যদি ডিছমিছত টাচ কৰি দিয়ে, গোটেই কাহিনী খতম হৈ যাব। গতিকে আপোনালোকে এনেদৰে নাপাবও পাৰে। আপোনালোকে য'ত টুলছখিনিৰ লগত মনিটাইজেশ্যনৰ মানে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ অপশ্যনটো ওলাইছে, তাতে আপোনালোকে টাচ কৰিব লাগিব। কোনো কাৰণতে ডিছমিছত টাচ নকৰিব। অ'কে, switch to the content monetization program to keep earning after August 31. Instimates ads on reels, performance bonus will not be available. এইকেইটা নাথাকিব কৈছে। এতিয়া কথা হ'ল আমি ইয়াতে ছাইন আপত টাচ কৰিব লাগিব। এতিয়া ছাইন আপত টাচ কৰি দিয়াৰ লগে লগে আমাৰ কি কি অপশ্যন আহে আমি চাম। সকলোৰে বেলেগ ওলাব পাৰে, এড টুলছ বুলি ওলাব পাৰে। গতিকে যদি কিবা বিশেষ অসুবিধা পায়, মোক আপোনালোকে জনাই দিব। আপোনালোকে মোৰ কমেণ্ট বক্সত, যিকোনো এটা পোষ্টৰ কমেণ্ট বক্সত জনাব। কিন্তু ইনবক্সত নিদিব, মই সকলো সময়তে ইনবক্স নাচাওঁ। গতিকে মোৰ পৰা হেল্প পাবলৈ হ'লে আপোনালোকে মোৰ কমেণ্টতে জনাব লাগিব। মই ইনবক্স বেছি সময় নাচাওঁ মানে, গতিকে মই ডাইৰেক্ট কমেণ্টখিনি সকলোৱে চাওঁ। গতিকে কমেণ্টত জনাব। গতিকে আহক পলম নকৰি ছাইন আপত টাচ কৰোঁ। ছাইন আপত টাচ কৰিলোঁ। এতিয়া ওলাব লাগে, ইয়াতে কি ওলাইছে চাওঁ। কণ্টেণ্ট মনিটাইজেশ্যন ছেটিং আপ, কণ্টেণ্ট মনিটাইজেশ্যন লিখিছে। নেটৱৰ্ক বেয়া আহিছে। ইউ আৰ অল ছেট ৰাইট নাও। গুচি গ'ল। অ'কে, হৈ গৈছে। ছেটআপ অলৰেডি মোৰ হৈ গৈছে বুলি ইয়াতে দেখাইছে, চাওক। ইয়াতে এতিয়া কেইটামান অপশ্যন আছে, আপোনালোকে নিশ্চয় বুজি কৰিবলৈ আহিছে। আপোনালোকে তাতে টাচ কৰি এটা পোষ্ট দিব পাৰিব। প্ৰতিটো অপশ্যনত গৈ চাব, য'তে ক্ৰিয়েট পোষ্ট বুলি ওলায় তাৰ পৰা এটা পোষ্ট দিব। আৰু লাইচেঞ্চ থকা মিউজিক ইউজ কৰিবলৈ দিছে। গতিকে যেতিয়া আপোনালোকে ফটো বা ৰীল এটা দিব ইয়াৰ পৰা, তেতিয়া কি হ'ব, আপোনাৰ ফেচবুকৰ পৰা যিখিনি গান প্ৰভাইড কৰিব তাতে ৰেভিনিউ শ্বেয়াৰিং বুলি ওলাব। আপোনালোকে ভয় খাব নালাগে। ৰেভিনিউ শ্বেয়াৰিং বুলি ওলালে, ৰেভিনিউ শ্বেয়াৰিং মিনছ এইটোৱে যে তেওঁলোকে যিখিনি কপিৰাইট হোল্ডাৰ আছে তেওঁলোকে পাব, আৰু আপুনিও আৰ্নিংটো পাব। আৰ্নিংটো ভাগ হ'ব, কিন্তু আপুনি সেই লাইচেঞ্চ থকা মিউজিক ইউজ কৰিব পাৰিব। এতিয়াৰ পৰা আপোনাক কপিৰাইট ইছ্যু নালাগে। কথাটো নিশ্চয় বুজি পাইছে। গতিকে ইয়াতে এতিয়া আপোনাৰ কৰিব লগা গোটেইখিনি কাম সিদ্ধি হৈ গৈছে।
লাইচেঞ্চ থকা মিউজিক ইউজ কৰি আপুনি যিকোনো ৰীল বা কেৰেট বা ভিডিঅ' ইউজ কৰি মানে বনাই ইয়াতে দিব পাৰিব। কপিৰাইট ইছ্যু এতিয়াৰ পৰা আপোনাৰ নাহে। আৰু প্ৰতিটো অপশ্যনত গৈ চাব, ইয়াতে ছেট আপ কৰিবলগীয়া বেলেগ নাই। আপোনাৰ অলৰেডি কণ্টেণ্ট মনিটাইজেশ্যন ছেট আপ হৈ গ'ল বুলি ধৰক, কিন্তু বেলেগ জেগাত ওলাব পাৰে, বেলেগ টুলছ ওলাব পাৰে। মই পুনৰ কৈছোঁ, কিবা যদি অসুবিধা হয় মোক কমেণ্ট বক্সত জনাই দিব। থেংক ইউ, পুনৰ লগ পাম। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আপুনি নিজেই কৰাৰ লগতে আনজনকো সহায় কৰিব। থেংক ইউ। তো বন্ধুসকল, নিশ্চয় গম পালে কণ্টেণ্ট মনিটাইজেশ্যন ছেট আপটো কেনেদৰে কৰিব লাগে। ভালদৰে কৰি লওক, অভিনন্দন জনাইছোঁ। আগুৱাই যাওক আৰু মোকো ছাপোৰ্ট কৰিবলৈ নাপাহৰিব। বেছি সময় আপোনালোকক দিব নোৱাৰোঁ, ময়ো যথেষ্ট ব্যস্ত থাকোঁ। ব্যস্ততাৰ মাজতে আপোনালোকক হেল্প কৰি যাম। থেংক ইউ, পুনৰ লগ পাম।